ঠিক আছে, আজি আমি তোমালোকৰ পাঠত থকা মৌলিক অধিকাৰ বিষয়ে জানিব পাৰিম। তোমালোকে অধিকাৰ মানে কি গম পাইছা হয়নে? আমাক ভালদৰে জীয়াই থাকিবলৈ, ভালদৰে আগবাঢ়ি যাবলৈ সহায় কৰা যিবিলাক অধিকাৰ, যিবিলাকে আমাৰ প্ৰতিভা বিকাশত সহায় কৰে, সেইবিলাকে হৈছে অধিকাৰ। ঠিক আছে, এইবিলাকতো হ'ল অধিকাৰ। অধিকাৰ মানে আমাৰ দৈনন্দিন জীৱনৰ কাৰণে এনে কিছুমান অধিকাৰ আছে যিবিলাক আমাৰ কাৰণে অত্যন্ত প্ৰয়োজন, আৰু এইবিলাক যদি আমাৰ জীৱনত নাথাকে তেনেহ'লে আমাৰ জীয়াই থাকিবলৈ বহুতো কষ্টৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। তো এইবিলাক যিবিলাক অধিকাৰ আছে এইবিলাকক আমি কওঁ মৌলিক অধিকাৰ, যিবিলাক আমাৰ দৈনন্দিন জীৱনৰ কাৰণে যথেষ্ট প্ৰয়োজন। এতিয়া তোমালোকে বিদ্যালয়লৈ আহিছা হয়নে? কোনো তোমালোকক বাধা দিব পৰা নাই। কোনোবা সকলোৱে তোমালোকে ঘৰৰ পৰা আহিছা হয়নে? তোমালোক ল'ৰা হওক বা ছোৱালী হওক কাকো বাধা দিয়া নাই যে তোমালোকে স্কুল আহিবা বা তোমালোকে স্কুল নাহিবা। সকলোৱে মুকলিভাৱে আহিব পাৰিছা, ভালদৰে তোমালোকে বিদ্যালয়খনত থাকিব পাৰিছা, খেলিব পাৰিছা হয়নে? তো এইবিলাক হৈছে তোমালোকৰ একোটা অধিকাৰ। আৰু তোমালোকে ফুৰিবলৈ যোৱা হয়নে? তো তোমালোকে যোনটো ঠাইত ভাল পোৱা সেইটো ঠাইতে ফুৰিবলৈ পোৱা, তোমালোকৰ সেইটোটা কি আছে? অধিকাৰ আছে। যদি তোমালোকক কোনো মানুহে কোনো যাব নিদিয়ে, যদি তুমি কোনোবা এটা জেগাত গৈছা, তোমাক যদি ৰখাইছে, তো সেইটো তোমাৰ কি হ'ব? বাধা দিব। আৰু এইটো তোমাৰ অধিকাৰ হয় যে তুমি নিজৰ পচন্দ অনুসৰি য'ত যাব পাৰা যাব পাৰা। আৰু এটা হৈছে তোমালোকক কোনো ধৰণৰ কোনো মাৰপিট নকৰে। কোনোবা এনেকুৱা আছে নেকি যাক তোমাৰ বহু অত্যাচাৰ কৰে, তোমাক সদায় ঘৰত মাৰে বা ইটো কৰিব নিদিয়ে সিটো কৰিব নিদিয়ে, বা তোমালোকক বিদ্যালয়লৈ আহি পঢ়িবলৈ নিদি ঘৰত বা বেলেগত কাম কৰিবলৈ দিয়ে, এনেকুৱাটো নহয়। তো এইটো কি বুলি কয়? শোষণ বুলি কয়। তো এইটো তোমালোকৰ কৰিব কোনো নোৱাৰে। তাৰ লগতে আমাৰ এই ক্লাছৰুমটোত তোমালোক বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ মানুহে আহিছা হয়নে? কোনোবা হিন্দু আছা, কোনোবা মুছলমান আছা, কোনোবা খ্ৰীষ্টিয়ান আছা, কোনোবা নেপালী, বুদ্ধিষ্ট, বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী আছা, আৰু তোমালোকে সকলোৱে মিলি লগতে পঢ়া শুনা কৰিছা হয়নে? তো এইটো এটা তোমালোকৰ কি হয়? অধিকাৰ হয়। তাক তোমালোকে কোনো মাত মাতিব নোৱাৰে। তোমালোকে সকলোৱে সমান আৰু সকলোৱে শিক্ষা লাভৰ সুবিধা লাভ কৰিব পাৰিবা। আৰু এতিয়া তোমালোকক যে মই ক'লোৱে যে তোমালোকে সকলোৱে বিভিন্ন ধৰণৰ বেকগ্ৰাউণ্ডৰ পৰা আহিছা হয়নে? তোমালোকৰ হিন্দুবিলাকৰো কিছুমান নিজৰ ধৰ্মীয় উৎসৱ থাকে, তোমালোক মুছলমানসকলৰো কিছুমান নিৰ্দিষ্ট ধৰ্মীয় উৎসৱ থাকে, বৌদ্ধিষ্টসকলৰো কিছুমান নিয়ম থাকে, খ্ৰীষ্টিয়ানসকলৰ থাকে হয়নে? তো তাৰে তোমাৰ যেনিবা হিন্দু ধৰ্মবিলাকে কি কৰে? তোমালোকৰ বিহু উদযাপন কৰে, পূজা উদযাপন কৰে, দিৱালী কৰে হয়নে? তাৰে তোমালোকৰ মুছলমান সম্প্ৰদায়ৰ কি কৰে? ঈদ হয় নাই? ঈদ তোমালোকৰ প্ৰধান উৎসৱ হয়, সেইটো তোমালোকে ৰমজান মাহৰ পবিত্ৰ মাহত ঈদ ৰাখা। তাৰে খ্ৰীষ্টিয়ানবিলাকে কি ৰাখে? বৰদিন হয় নাই? 25 ডিচেম্বৰ বৰদিন পাতে, এইটো তোমালোকৰ এটা নিজৰ ধৰ্মীয় উৎসৱ হয়। তাৰে কিছুমান বৌদ্ধিষ্টবিলাকে কি কৰে? তেওঁলোকৰ নিজৰ নিজৰ কিছুমান উৎসৱ আছে য'ত টেম্পলবিলাকলৈ পাতি সেইটো সকলোৱে নিজৰ যিটো সংস্কৃতি সেইটো সকলোৱে মুকলিভাৱে প্ৰকাশ কৰিব পাৰে হয়নে? তাৰ লগতে আছে কি বুলি তোমালোকে এতিয়া শিক্ষা লাভ কৰিছা হয় নাই? তো শিক্ষাৰ ক্ষেত্ৰত তোমালোকক কোনো একো বাধা দিব নোৱাৰে। তোমালোকে সকলোৱে শিক্ষা লাভৰ কাৰণে আহিব পাৰিছা, সেইটোতো তোমালোকৰ অধিকাৰ হয়। ইয়াৰ লগতে এইটো তুমি যদি আজি হিন্দু ধৰ্মৰ হয়নে? তো তোমাৰ কি হ'ল? মুছলমান ধৰ্ম বা খ্ৰীষ্টান ধৰ্ম যিকোনো এটা ধৰ্ম তোমালোকৰ ভাল লাগিব পাৰে, তো সেইটো কৰি তোমালোকে সেই ধৰ্মটো ল'ব পাৰা। তো সেইটোতো তোমালোকৰ অধিকাৰ আছে। তো মই আজি তোমালোকৰ নিজৰ অধিকাৰবিলাক কওঁ। চোৱা, সংবিধানে তোমালোকক বিভিন্ন অধিকাৰ প্ৰদান কৰিছে। সংবিধান মানে কি তোমালোকে জানা হয়নে? সংবিধানত কি আছে? তোমালোকৰ কাৰণে বিভিন্ন অধিকাৰ সাব্যস্ত আছে, আৰু এইবিলাকে তোমালোকক জীৱনত আগবাঢ়ি যোৱাত সফলতা লাভ কৰাত যথেষ্ট সহায় কৰে। প্ৰথমটো হৈছে চোৱা তোমালোকৰ সমতাৰ অধিকাৰ, দ্বিতীয়টো হৈছে স্বাধীনতাৰ অধিকাৰ, সমতা মানে কি গম পাইছা? ল'ৰা আৰু ছোৱালী সকলো সমান, কোনো বেছি বা পিছ নহয়, সকলো আইনৰ দৃষ্টিত মা দেউতাৰ দৃষ্টিত সমগ্ৰ সকলোৰ দৃষ্টিত সমান হয়। আৰু আছে স্বাধীনতা। স্বাধীনতা মানে কি হ'ব পাৰে? বিভিন্ন ধৰণৰ হ'ব পাৰে। তোমাৰ কথা কোৱাৰ স্বাধীনতা হ'ব পাৰে, ভ্ৰমণ কৰাৰ স্বাধীনতা হ'ব পাৰে হয়নে? এইকেইটা হৈছে বাকী। আৰু হৈছে সুখৰ নিৰ্ধাৰিকাৰ, শিক্ষাৰ ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ, শিক্ষাৰ সাংস্কৃতিক অধিকাৰ,
এয়া তোমালোকৰ অধিকাৰ এতিয়া আমি চাওঁ তোমালোকৰ এই যে অধিকাৰটা দিছে কনষ্টিটিউচনখন হ'লে সকলোৱে দেখিছানে ইয়াৰ এটা চাওঁ তোমালোকৰ এখন হৈছে আমাৰ ভাৰতৰ সংবিধান দেখিলা সংবিধানখন তোমালোকে আৰু এই সংবিধানত আমাৰ 6টা মৌলিক অধিকাৰ আছে মৌলিক অধিকাৰ কেইটা চাবা Fundamental rights are described in the Part 3 of the Constitution, which are described as the Magna Carta of India. Part 3 starts from Article 12 to Article 35. Article 12 defines the word state and Article 13 defines about the judiciary. Fundamental rights starts from Article 14 to Article 35 and there are 6 fundamental rights. Right to equality, right to freedom, right against exploitation, right to freedom of religion, cultural and educational rights, right to constitutional remedies. These are the 6 fundamental rights from the Article 14 to Article 35. দেখিলা তোমালোকে কি বুলি ক'লে প্ৰথমটো হৈছে সমতাৰ অধিকাৰ দ্বিতীয়টো হৈছে ধৰ্মীয় অধিকাৰ তৃতীয়টো হৈছে শোষণৰ বিৰুদ্ধে অধিকাৰ চতুৰ্থটো হৈছে শিক্ষা আৰু সংস্কৃতি ধৰ্মীয় স্বাধীনতা অধিকাৰ পঞ্চমটো হৈছে শিক্ষা আৰু সংস্কৃতি অধিকাৰ আৰু শেষৰটো হৈছে সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ এতিয়া এই সমতা বুলি ক'লে তুমি বুজি পাইছা সকলো সমান হয়নে যদি সমতা নাথাকে কি সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু তোমালোকে কৈছে যে শোষণটো কেনেকৈ হয় তোমালোকে এটা চাব পাৰা ইয়াৰ বিভিন্ন ধৰণৰ হ'ব পাৰে চোৱা কিছুমান শোষণ য'ত তোমালোকৰ শিশুসকলক অত্যাচাৰ কৰা হৈছে আৰু আছে কিছুমান চোৱা
বঞ্চিত হৈছে আৰু এনেদৰে ঘৰে ঘৰে কাম কৰিবলগীয়া হৈছে বা খাবলগীয়া হৈছে। তোমালোকৰ লগত হৈছে নাই হোৱা নহয়? বুজি পালা? আৰু পিছত চোৱা ধৰ্ম, বিভিন্ন ধৰণৰ ধৰ্ম আছে হয়নে আমাৰ? তাৰে ধৰ্ম কিছুমান চোৱা তোমালোকে। এইটো কি কৰিছে? হলি ফেষ্টিভেল হয়নে? এইটো হিন্দু ধৰ্মৰ হয়। এইটো দেখিলা হলি? এইটো চোৱা, এইটো অসমত বিহু। দেখিলা এইটো? বিহু তোমালোকে সকলোৱে দেখিছা হয়নে? এইটো হৈছে ফেষ্টিভেল। এইটো চোৱা, এইটো ঈদ বুলি কয়, যিটো মুছলমানসকলৰ হয়। The ninth month of the Islamic calendar. It is believed to be the toughest of all fasts, and its end is celebrated on Eid. It is also a month of prayer and showering. It is considered noble to help people or do charity during this month. The morning to evening fast starts with Sihri, which refers to the early morning meal consumed by দেখিলা তোমালোকে এইটো ঈদৰ হয়। আৰু আছে চোৱা, Paired with Sihri is Iftar, or the evening meal, with which the day-long fast is broken. Traditionally, dates are eaten to break the fast, emulating Prophet Muhammad. এইটো খ্ৰীষ্টমাছ হয়নে? দেখিলা সকলোৱে? এতিয়া আমি কি কি উদযাপন কৰিলোঁ? বিহু, হোলী, দিৱালী, ঈদ আৰু তোমাৰ কি বুলি খ্ৰীষ্টমাছ এইবিলাক পাতিছোঁ হয়নে? তো এইবিলাক হৈছে বিভিন্ন ধৰ্মৰ উৎসৱ। যদি তোমালোকৰ এইবিলাক উৎসৱ পালন কৰাৰ যোনবোৰ
অধিকাৰ নিদিয়ে তোমালোকে জানো নিজৰ উৎসৱবিলাক ভালদৰে পালন কৰিব পাৰা হয়নে তো এইটো হৈছে তোমালোকৰ ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ য'ত তোমালোকে নিজৰ ধৰ্মটো মুকলিভাৱে উদযাপন কৰিব পাৰিবা সকলো সমাজৰ মাজতে ভালদৰে থাকি এইবিলাক উদযাপন কৰি নিজৰ নিজৰ যিবিলাক ধৰ্ম আছে সেইবিলাক আগবঢ়াই নিব পাৰিবা তো এইটো বুলি কয় ধৰ্মীয় অধিকাৰ আৰু আছে শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ তো সাংস্কৃতিক বুলি কওঁতে আমি কি বুজি পাম বিভিন্ন ধৰণৰ সাংস্কৃতিক ইয়াৰ ভিতৰত আহিব সকলো সাংস্কৃতিক তোমালোকৰ তো ভাৰতৰ যিটো সাংস্কৃতিক তোমালোকে গম পোৱা হয়নে সকলো বাৰে ৰহণীয়া মানুহ আছে আমি হিন্দু মুছলিম খ্ৰীষ্টান কিমান ব্যক্তি আছে সকলো নিজৰ সাংস্কৃতিক আছে তো সেই সাংস্কৃতিক ক্ষেত্ৰত কি হয় কিছুমান তোমাৰ কি হয় কম জনসংখ্যা থকা মানুহৰ কিছুমান ভাষা আছে যিবিলাকৰ শিক্ষাটো আগবঢ়াই দিয়া অতিকৈ প্ৰয়োজন যেনেকৈ মুক্তা মাদ্ৰাছা দেখিছা তোমালোকে মুক্তা আৰু মাদ্ৰাছা তাৰে আগত চাৰিটা স্বাগতকাৰীকৈ মানুহক শিক্ষা দিয়া হৈছে হয়নে দেখিলা এইটো হৈছে তোমালোকৰ নিজৰ এটা ভাষা ইয়াতে কি হয় তোমালোকৰ কিছুমান নিৰ্দিষ্ট ভাষা থাকে এই উৰ্দু ভাষাবিলাক কি হয় লোপ পাই যায় আৰু ইয়াৰ কাৰণে কি হয় নিজৰ সংস্কৃতিৰ যিটো ভাষা সেইটো আগবঢ়াই নিবলৈ এনেকুৱা কিছুমান শিক্ষানুষ্ঠান আছে যিবিলাক নিয়াবলৈ বা চলিবলৈ হ'লে চৰকাৰে কিছুমান অৱদান আগবঢ়ায় তো এইবিলাকে হৈছে কিছুমান মাদ্ৰাজা যিবিলাক তোমালোকৰ সাংস্কৃতিক দিশটো আগবঢ়াই নিয়ে আৰু শিক্ষাৰ দিশটোকো আগবঢ়াই নিয়ে তো এইবিলাক হৈছে তোমালোকৰ দিশ যদি তোমালোকে এইবিলাক ভালদৰে নোপোৱা যদি এই অধিকাৰবিলাকৰ পৰা তোমালোকে বঞ্চিত হোৱা বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে এতিয়া যে কোনো স্বাধীনতা হয়নে এই স্বাধীনতাৰ ক্ষেত্ৰত তোমালোকৰ কি আছে বাক স্বাধীনতা আছে ভ্ৰমণৰ স্বাধীনতা আছে তো বাক স্বাধীনতাৰ কাৰণে কি আছে চোৱা তোমালোকৰ কিছুমান এনেকুৱা মুভমেণ্ট আছে যিবিলাক চোৱা এটা কেনেকৈ ইবাৰ আছে মানুহবিলাক দেখিলা কেনেকৈ মহিলাসকলে ব্যৱহাৰ হৈছে যদি এইবিলাকৰ ক্ষেত্ৰত যদি তোমালোকক বাধা দিয়ে তো এই ক্ষেত্ৰত তেওঁলোকে কি কৰিব পাৰে আন্দোলন কৰিব পাৰে আৰু এই ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ মাত মাতিব নোৱাৰে কিন্তু বহুতো মুভমেণ্ট আছে যিবিলাকৰ কাৰণে আমাৰ মৌলিক অধিকাৰটো অত্যন্ত প্ৰয়োজন তো মৌলিক অধিকাৰত কি হয় তোমালোকৰ এইবিলাক যদি নাথাকে তোমালোকৰ যথেষ্ট সমস্যা হ'ব তাৰ ভিতৰত ইয়াৰ পিছত অৱশ্যেটো আছে অৱশ্যে কৈছে চোৱা
চোৱা এইটো দেখিছেনে এগৰাকী হৈছে দুখীয়া মহিলা আৰু এজনী হৈছে এগৰাকী ধনী মহিলা ভিডিঅ'টো দেখিলে তোমালোকে কেনেকৈ এই যে দুখীয়া মানুহগৰাকী আহিলে তেওঁ ভালদৰে চিকিৎসা নকৰি তেওঁ কি কৰিছে ধনী মানুহজনক চাইছে তো এইটো ক্ষেত্ৰত সমতা বুলি ক'লে আমি বুজিব পাৰোঁ যে ধনী দুখীয়া উচ্চ নিচ কোনো ধৰণৰ কথা নাই আইনৰ দৃষ্টিত সকলো সমান হয় তো এইটোৱে তাৰ প্ৰমাণ আৰু এইটোৱে কৈছে যে চোৱা মানুহবিলাকে কেনেকৈ ইকুৱেলিটি অৰ্থাৎ সমতাৰ দুৰ্ব্যৱহাৰ কৰিছে য'ত তোমালোকৰ টকাৰ পইচাৰ ভিত্তিত বা তেওঁলোকৰ ধৰ্মৰ ভিত্তিত তেওঁলোকক কি বুলি কয় ভাগ কৰি কিনে তেওঁলোকক উপযুক্ত সেৱাৰ পৰা বঞ্চিত কৰা হৈছে আৰু এইটো কৰিব পাৰে আৰু এই অধিকাৰটো যদি তোমালোকৰ নথকা হ'লে তোমালোকে আজি হয়তো ধনী দুখীয়া হিচাপত ভাগ ভেদ কৰিবলগীয়া হ'লহেঁতেন কিন্তু এইটো আইনৰ দৃষ্টিত যিহেতু সকলো সমান তেনেহ'লে সমতাটো কৰাটো আমাৰ বাবে যথেষ্ট প্ৰয়োজনীয় হয় সকলোৱে গোটেই খেলিব পাৰিছে কেনেকৈ হয়নে দেখিলে তোমালোকে ইয়াত শিক্ষাৰ্থীসকলে কেনেদৰে নিজৰ মুকলিভাৱে খেলা ধূলা কৰিব পাৰিছে হয়নে তোমালোকে হয়তো নিজৰ স্কুললৈ আহিছা এইবিলাকো তোমালোকৰ কি হৈছে তোমালোকৰ স্বাধীনতাৰ কাৰণে হৈছে আৰু এইটো যদি নথকা হ'লে তোমালোকে আজি মুকলিভাৱে না খেলিব পাৰিলাহেঁতেন নতো শিক্ষা ল'ব পাৰিলাহেঁতেন সেনেকুৱা হ'লহেঁতেন তো স্বাধীনতাৰ দিনতো আমাৰ বাবে বহুত প্ৰয়োজন এইটো লাষ্ট ভিডিঅ' এইবিলাক হৈছে দুখীয়া মানুহ হয়নে এনেকুৱা কিছুমান দুখীয়া মানুহসকলে কি হয় বিভিন্ন ধৰণৰ অত্যাচাৰ হৈ থাকে কিন্তু এইটো কি হয় পৰাপক্ষত তেওঁলোকৰ লগত হোৱাটো ভাল হয় জানো हेलो फ्रेंड्स आज 10 साल पहले की बात है मैं अपने कलीग के साथ लंच कर रहा था और उसी समय उसके मोबाइल पर एक এইটো দেখিলে তোমালোকে আৰু আছে তোমাৰ কি হয় এনেকুৱা বিভিন্ন ধৰণৰ অধিকাৰে কি হয় আমাক সুৰক্ষা দিয়ে তো আজিলৈ ইমানে তোমালোকক বুজি পালা কি কি অধিকাৰ পালো সমতাৰ অধিকাৰ স্বাধীনতাৰ অধিকাৰ ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ খনৰ বিৰুদ্ধে অধিকাৰ আৰু সাংবিধানিক প্ৰতিবাদৰ অধিকাৰ আজিলৈ আহিছোঁ পাছলৈ ইয়াৰ বিষয়ে আৰু বিতংভাৱে আলোচনা কৰিম